এটা কম্পিটিশন হৈছে আরে ভাই ৰাতি 10টা বজাত যদি ৰূপহীৰ মাইনৰিটি এৰিয়াটো মানুহ নোলাই that is a big news আজি তো মোক পুলিচৰ পৰা মই পাইছো কোট কিমান মানুহ মাইনৰিটি এৰিয়াতে 5000 মানুহ নহল জাগিৰোডত 1000 মৰিগাঁও 2000 অথচ লাহৰীঘাটত মাইনৰিটি মানুহ আছে 5 লাখ মাইনৰিটি মানুহে নোলাই নাহিলে মইতো একানে এইবিলাক কব খোজা নাই যে অকল মাইনৰিটি আহিছে মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছত মাইনৰিটি মানুহে নোলালে আৰু এক দুই দিনতে মই আপোনালোকক ফেসবুকৰ বিলাকো দিম যিমান ফেসবুকত কমেন্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানৰ আধা একাউণ্ট আমি 2000 একাউণ্ট মই এসবিক চাব দিছো অসমৰ ইলেকশনৰ ওপৰত 2000 ফেসবুক হ্যান্ডেলে কমেন্ট কৰি আছে বহুত বঢ়িয়া গুড ব্যাড দি আছে কিন্তু 2000 ৰ half of the handles are from Bangladesh and Pakistan ইলেকশনৰ সময়ত আপোনালোকক মানে as goes by a number to বাঢ়িব because ISI wants that somebody should win ISI বিচাৰে 10 সেপ্টেম্বৰত মই আপোনালোকক ভাল কৰি কম পাকিস্তানৰ ISI বিচাৰে যে অসমৰ ৰিজাল্ট এনেকুৱা হ'ব লাগে কাৰণ আমাৰ ফেসবুকত কিমান পেনেট্ৰেশন কৰিছে 2000 সাসপেক্টেড একাউন্ট আমি এতিয়া ৰিভিউ কৰি আছো গোটেই কমেন্ট বিলাক খুলি চাবচোন কোনো আমাৰ মানুহৰ নাম তাত দেখা নাপায় বহুত ডাঙৰ ভয়াবহতা 2000 সাসপেক্টেড একাউন্ট উই হ্যাভ ইয়াৰমাৰ্ক তাৰ এতিয়া প্ৰসেস চলি আছে গোটেই 2000 যে পাকিস্তান বাংলাদেশৰ পৰা আহিছে এটো নহয় কিন্তু 2000 অকল এটা কমিউনিটিৰ একাউন্ট এড হৈছে from a particular day Calcutta eta call center বহাই লোৱা হৈছে কিন্তু গোটেই বিলাক মোৰ আন্ডাৰ অবজাৰভেশন আছে হেকানে মই ভাবো 22 সেপ্টেম্বৰ আসাম পলিটিক্স will be interesting মই বহুত কথা ক'ব পাৰিম তেতিয়া লৈকে